বৰদৈচিলা কি সেই সম্পৰ্কে কম বেছি পৰিমাণে আপোনালোক সকলোৱে জ্ঞাত। অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেশ্বৰী হৈছে বৰদৈচিলা। অসমীয়া লোককথা অনুসৰি বৰদৈচিলা নামৰ অপেশ্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদা কৰি যাওঁতে বাটৰ সকলোবোৰ বস্তু ধাহি মুহি নষ্ট কৰি থৈ যায়। এই বতাহজাকৰ নাম বৰদৈচিলা। বিশ্বাস কৰা হয় যে বৰদৈচিলা মাকৰ ঘৰলৈ গৈ থাকোঁতে সাজি কাচি যাবলৈ সময় নাপায়, সেয়ে ৰাইজে নিজৰ চোতালত পিৰা আৰ্চি ফণি আদি ৰাখি থৈ দিয়ে যাতে বৰদৈচিলাই সেয়া ব্যৱহাৰ কৰি মাকৰ ঘৰলৈ যাব পাৰে। চ'ত মাহৰ পৰা বহাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। তথ্য অনুসৰি এই জাক বতাহৰ গতিবেগ ঘণ্টাত ৬০ৰ পৰা ৮০ কিলোমিটাৰ হ'ব পাৰে। বৰদৈচিলা অসমীয়া ৰাইজৰ বাবে কেৱল এজাক বতাহেই নহয়, এটা লোককথাৰ কিংবদন্তি স্বৰূপ চৰিত্ৰ।